প্ৰথম কুৱেশ্যনটো দিয়া আছে ৰাম সৰস্বতী ৱাজ এ মেম্বাৰ অফ দ্য ডাইনেষ্টি অফ হুইচ অফ দ্য ফ্ল'য়িং কিং। ৰাম সৰস্বতী তলৰ কোনজন ৰজাৰ ৰাজতন্ত্ৰৰ সদস্য আছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। ৰাম সৰস্বতী দুৰ্লভ নাৰায়ণ ৰজাৰ ৰাজসভাৰ এজন সদস্য আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য এডমিনিষ্ট্ৰেটিভ অফিচাৰ ইন লৱাৰ আছাম হুৱেন আছাম ৱাজ আণ্ডাৰ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন। অসম ব্ৰিটিছ প্ৰশাসনৰ অধীনত থকাৰ সময়ত নিম্ন অসমত কোন প্ৰশাসনিক বিষয়া হিচাপে আছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। অসম যেতিয়া ব্ৰিটিছৰ অধীনত আছিল তেতিয়া নিম্ন অসমত ডেভিড স্কটে শাসন কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ দ্য সদৌ আছাম ৰায়ত সভা ইষ্টাব্লিছ। সদৌ অসম ৰায়ত সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। 1933 চনত সদৌ অসম ৰায়ত সভা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য সদৌ অসম ৰায়ত সভা হেল্ড। সদৌ অসম ৰায়ত সভা প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন যোৰহাটত অনুষ্ঠিত হৈছিল 1933 চনত। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য হেৰেকা মুভমেণ্ট ৱাজ অৰ্গেনাইজড বাই কুইন গাইডিনলু ফৰ দ্য প্ৰটেকশ্যন অফ হোৱাট। হেৰেকা আন্দোলন ৰাণী গাইডিনলুৰ দ্বাৰা কিহৰ সুৰক্ষাৰ বাবে সংগঠিত হৈছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। হেৰেকা আন্দোলন নগা পৰম্পৰা আৰু সংস্কৃতি সুৰক্ষাৰ বাবে সংগঠিত হৈছিল আৰু এই হেৰেকা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল ৰাণী গাইডিনলুৱে। নেক্সট কুৱেশ্যনটো দিয়া আছে ডুৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ডিড দ্য চুফি সন্ত আজান ফকীৰ কাম টু আছাম। কোনজন আহোম ৰজাৰ শাসনকালত চুফি সন্ত আজান ফকীৰ অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি। স্বৰ্গদেউ গদাধৰ সিংহৰ শাসনকালত চুফি সন্ত আজান ফকীৰ অসমলৈ আহিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ডুৰিং দ্য ৰেইন অফ হুইচ ডাইনেষ্টি ৱাজ দ্য মদন কামদেৱ টেম্পল বুল্ড। ৰাজবংশৰ শাসনৰ সময়ত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰিছিল? শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। পাল ডাইনেষ্টি অৰ্থাৎ পাল বংশৰ শাসনকালত বাইহাটা চাৰিআলিত মদন কামদেৱ দেৱালয় নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ডিড অল ইণ্ডিয়া ৰেডিঅ' ষ্টাৰ্ট প্ৰগ্ৰেম ইন আছাম। অল ইণ্ডিয়া ৰেডিঅ'ই কিমান চনত অসমত কাৰ্যকলাপ আৰম্ভ কৰিছিল? অল ইণ্ডিয়া ৰেডিঅ'ই অসমত কাৰ্যকলাপ 1948 চনত আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ আহোম কিং ক্ৰিয়েটেড দ্য পজিশ্যন অফ মৰাংগী খোৱা গোহাঁই। কোনজন আহোম ৰজাই মৰাংগী খোৱা গোহাঁই পদটো সৃষ্টি কৰিছিল? এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। চুহুমুঙে মৰাংগী খোৱা গোহাঁই নামৰ পদবীটো সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং প্লেচ হেজ হিন্দু বুদ্ধিষ্ট এণ্ড জৈন ৰিলিজ টুগেডাৰ। তলৰ কোনটো স্থানত হিন্দু বৌদ্ধ জৈন ধৰ্মৰ ধ্বংসাৱেশ একেলগে আছে? এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি। গোৱালপাৰা শ্ৰীসূৰ্য পাহাৰত হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ ধ্বংসাৱেশসমূহ একেলগে দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে পেংকাকলি ইজ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ হুইচ অফ দ্য ফ্ল'য়িং কমিউনিটি। পেংকাকলি তলৰ কোনটো জনগোষ্ঠীৰ এটা পৰম্পৰাগত উৎসৱ? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। পেংকাকলি কাৰ্বি জনগোষ্ঠীৰ এটা পৰম্পৰাগত উৎসৱ। নেক্সট কুৱেশ্যনটো দিয়া আছে ৰংকাৰ ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ হুইচ অফ দ্য ফ্ল'য়িং কমিউনিটি। ৰংকাৰ তলৰ কোনটো জনগোষ্ঠীৰ এটি বসন্ত উৎসৱ? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। ৰংঘৰ কাৰ্বি জনগোষ্ঠীৰ এটা পৰম্পৰাগত বসন্ত উৎসৱ। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ডিড দ্য ফিল্ম হালধীয়া চৰাই বাওধান খাই উইন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড। হালধীয়া চৰাই বাওধান খাই ছবিখনে কিমান চনত নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি। 1988 চনত নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ডাইৰেক্টৰ অফ দ্য ফিল্ম হালধীয়া চৰাই বাওধান খাই। হালধীয়া চৰাই বাওধান খাই ছবিখনৰ পৰিচালকগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। জাহ্নু বৰুৱা হৈছে হালধীয়া চৰাই বাওধান খাই নামৰ ছবিখনৰ পৰিচালক। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰট এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ কল কাঠনিবাৰী ঘাট। কাঠনিবাৰী ঘাট চুটিগল্পৰ এটি সংকলন কাৰ দ্বাৰা ৰচনা কৰা হৈছিল? এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। কথনিবাৰী ঘাট চুটিগল্পৰ এটা সংকলন মহিম বৰাৰ দ্বাৰা ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য ছাউথ ইষ্ট এছিয়া ৰামায়ণা ৰিচাৰ্চ চেণ্টাৰ।
সাউথ ইষ্ট এছিয়াৰ ৰামায়ণা ৰিচাৰ্চ চেণ্টাৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে সাউথ ইষ্ট এছিয়াৰ ৰামায়ণা ৰিচাৰ্চ চেণ্টাৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ট্ৰেন্সলেট দ্য অট'বায়োগ্ৰাফি অফ মহাত্মা গান্ধী ইনটু আছামিজ লেংগুৱেজ? মহাত্মা গান্ধীৰ আত্মজীৱনীখন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, অমিয় কুমাৰ দাসে মহাত্মা গান্ধীৰ আত্মজীৱনী মাই এক্সপেৰিমেণ্ট অফ ট্ৰুথ নামৰ কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৰট এ হিষ্টৰী অফ আছাম? এ হিষ্টৰী অফ আছাম নামৰ কিতাপখনৰ লেখক কোন? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, এডৱাৰ্ড গ্ৰেট হৈছে এ হিষ্টৰী অফ আছাম নামৰ কিতাপখনৰ লেখক। নেক্সট কুৱেশ্যনটো দিয়া আছে ফৰ হুইচ অফ দ্য ফ্ল'য়িং বুক ডিড লক্ষ্মীনন্দন বৰা উইন দ্য প্ৰেষ্টিগিয়াছ সৰস্বতী এৱাৰ্ড? তলৰ কোনখন কিতাপৰ বাবে লক্ষ্মীনন্দন বৰাই সন্মানীয় সৰস্বতী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, কায়াকল্পা নামৰ কিতাপখনৰ বাবে লক্ষ্মীনন্দন বৰাই সন্মানীয় সৰস্বতী এৱাৰ্ড লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফ্ল'য়িং বড়ো পাৰ্চন ৱাজ কনফাৰ্ড দ্য টাইটেল অফ কেশৰে হিন্দ বাই ব্ৰিটিছ গভৰ্ণমেণ্ট? তলৰ কোনজন বড়ো ব্যক্তিক ব্ৰিটিছ চৰকাৰে কেশৰে হিন্দ উপাধি প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, ভোলানাথ বড়ো। এওঁক ব্ৰিটিছ চৰকাৰে কেশৰে হিন্দ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল ৰুৰেল হেল্থ মিছন ৱাজ লঞ্চ ইন দ্য ইয়েৰ? ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান কিমান চনত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, 2005 চনত নেশ্যনেল ৰুৰেল হেল্থ মিছন অৰ্থাৎ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আঁচনি আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাসৰ নাম কি? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰংগুই নামৰ উপন্যাসখনে প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে জালিকটু ইজ এছ'চিয়েট উইথ হুইচ ইণ্ডিয়ান ফেষ্টিভেল? জালিকটু কোনটো ভাৰতীয় উৎসৱৰ লগত জড়িত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, পংগল নামৰ ফেষ্টিভেলটোৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো হৈছে হু ৰট ৰামচৰিত্ৰ মানস? ৰামচৰিত্ৰ মানস কোনে লিখিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, তুলসী দাসে ৰামচৰিত্ৰ নামৰ কিতাপখন লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে দেওধানী ডান্স ইজ পাৰফৰ্ম টু পে ট্ৰিবিউট টু হুইচ গড এণ্ড গডেছ? কোন ভগৱান বা দেৱীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে দেওধানী নৃত্য পৰিৱেশন কৰা হয়? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, মানসা। টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ, যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি PDF-সমূহ তাত যোগান ধৰোঁ। তাৰ উপৰিও সময়ে সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ। গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR কোডটো স্কেন কৰি জইন হ'ব পাৰা, নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা।